ঢিংকাণ্ডৰ পিছতে উজনি অসমলৈ নগাঁৱৰ পৰা মাছ পঠিওৱা নহব বুলি হুংকাৰ দিয়া বিষয়টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউৰিয়া ব্যৱহাৰ কৰি উৎপাদন কৰা মাছ খোৱাৰ বাবে বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ উজনি অসমত বা নগাঁৱত ঢিঙৰ ধৰ্ষণ কাণ্ড কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছোঁ তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেচেণ্ট থাকেই ইয়াৰ কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ